নমস্কাৰ আসামিজ গুৰু ইউটিউব চেনেললৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ ক্লাছ 13। আজি আমি ক্লাছ 13ত ডিসকাস কৰিম আমি যিবোৰ মডেল ভাৰ্ব পাওঁ। মডেল ভাৰ্ব আপোনালোক হয়তো নিশ্চয় চিনি পায়, যেনে মে, মাইট, কুড, উড, কেন বা আপোনাৰ অট টু, এনে ধৰণে আমি যিখিনি মডেল ভাৰ্ব পাওঁ সেই মডেল ভাৰ্বখিনি আমি স্পোকেন ইংলিছত কেনে ধৰণে ব্যৱহাৰ কৰিম বা স্পোকেন ইংলিছত ব্যৱহাৰ কৰিবলৈ যাওঁতে আপুনি কি কি কথা জানিব লাগিব। সো উইদাউট মডেল ভাৰ্ব আমি কিছুমান কথা ক'ব নোৱাৰো, আমি যেনে কিছুমান ৰিকুৱেষ্ট কৰিব নোৱাৰো বা কিছুমান আমি সম্ভাৱনাৰ বা পসিবিলিটিৰ আমি কিছুমান সেন্টেন্স ক'ব নোৱাৰো বা আমি কোনোবা এজন ব্যক্তিক যেতিয়া পলাইট ৰিকুৱেষ্ট কৰিবলৈ যাওঁ বা যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে সেই বাক্যটো আমি কেনে ধৰণে ক'ম। আমি কোনোবা এজন ব্যক্তিক পলাইট ৰিকুৱেষ্ট কৰিবলৈ গৈছো, পলাইট ৰিকুৱেষ্টৰ ক্ষেত্ৰত আমি কোনটো মডেল ভাৰ্ব ইউজ কৰিম বা আমি যিখিনি মে ইউজ কৰি সম্ভাৱনাৰ ক্ষেত্ৰত বাক্য কওঁ সেই সম্ভাৱনাযুক্ত বাক্যখিনি আমি পাষ্ট টেন্সত কেনেকৈ ক'ম বা আমি এনে কিছুমান মডেল ভাৰ্ব পাওঁ যিখিনিত আমি কওঁ যে তোমাৰ এখন গাড়ী থকা উচিত বা তোমাৰ এখন এটা কলম থাকিব লাগে বা তোমাৰ পকেটত এটা কলম থকা উচিত। এনে ধৰণৰ বাক্য আমি কেনে ধৰণে ক'ম বা আমি সেই বাক্যটো তোমাৰ পকেটত এটা কলম থকা উচিত আছিলে মিন্স পাষ্ট টেন্স হৈ গ'ল। আমি পাষ্ট টেন্সত সেই বাক্যবোৰ কেনে ধৰণে ক'ম। আমি প্ৰেজেন্ট টেন্সত হয়তো বহুতেই জানে আমি কেনে ধৰণে যিবোৰ মডেল ভাৰ্ব হয় মডেল ভাৰ্ববোৰ ইউজ কৰিব পাৰো, কিন্তু যেতিয়া আমি সেই বাক্যটোকে পাষ্ট টেন্সত ক'বলৈ যাবলগীয়া হয় বা আমি যদি কওঁ আজি বৰষুণ দিয়াৰ সম্ভাৱনা আছে আৰু যদি আমি বাক্যটো পাষ্ট টেন্সত ক'বলগীয়া হয় যে যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে। সো যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে বুলি ক'বলৈ যাওঁতে আমি কেনে ধৰণে বাক্যটো ক'ম। আমি মে ইউজ কৰিম নে মাইট ইউজ কৰিম, আৰু আমি কেনেবোৰ ক্ষেত্ৰত মে ইউজ কৰিম, কেনেবোৰ ক্ষেত্ৰত মাইট ইউজ কৰিম, আৰু কেনেবোৰ ৰিকুৱেষ্টৰ কাৰণে আমি কুড ইউজ কৰিম, আৰু কেনেবোৰ বাক্যৰ ক্ষেত্ৰত আমি শুড ইউজ কৰিম, এই সকলোখিনি ডিসকাস কৰিম আজিৰ এই ভিডিঅ'টোত। আজিৰ এই ভিডিঅ'টোত মই মাত্ৰ কেইটামান মডেল ভাৰ্বহে ইনক্লুড কৰিছো, কাৰণ গোটেইখিনি মডেল ভাৰ্ব লৈ যেতিয়া মই ভিডিঅ'টো কৰিবলৈ যাম ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব। সো মডেল ভাৰ্বৰ এই ভিডিঅ'টো মই দুটা পাৰ্টত বিভক্ত কৰিছো। আজি ফাৰ্ষ্ট পাৰ্ট আৰু নেক্সট ভিডিঅ'টো আহিব মডেল ভাৰ্বৰ সেকেন্ড পাৰ্ট। সো আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চোৱাৰ পিছত আপোনালোকে নেক্সট পাৰ্টটো চাবলৈ কেতিয়াও নাপাহৰিব। সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি চাওঁ মে আৰু মাইট আমি কেনে ধৰণে ব্যৱহাৰ কৰিব পাৰো। মে আৰু মাইট আপোনালোকে হয়তো নিশ্চয় শুনিছে বা নিশ্চয় জানে মে আৰু মাইট কি হয়। মেৰ ফাৰ্ষ্ট ফৰ্ম হ'ল মাইট। সো আমি মেৰ ফাৰ্ষ্ট ফৰ্ম হিচাপে মাইট আমি ইউজ নকৰোঁ। মাইট আমি ইউজ কৰিম পসিবিলিটিৰ কাৰণে, মেও আমি ইউজ কৰিম পসিবিলিটি বা আপোনাৰ পলাইট ৰিকুৱেষ্টৰ কাৰণে। আমি পলাইট ৰিকুৱেষ্ট বা পসিবিলিটিৰ কাৰণে মে আৰু মাইট ইউজ কৰোঁ। সো আমি একেটা বস্তুৰ কাৰণে বা পসিবিলিটিৰ কাৰণে আমি কেনে ধৰণে মে ইউজ কৰিম। মে আমি ইউজ কৰোঁ আপোনাৰ যিবোৰ বাক্য অপটেটিভ সেন্টেন্স বুলি কোৱা হয়, যেনে ভগৱানে তোমাক মংগল কৰক, তুমি কুশলে থাকা, এনে ধৰণৰ বাক্যবোৰৰ কাৰণেও আমি মে ইউজ কৰোঁ। সো আজি আমি চাম মে আমি পসিবিলিটি আৰু ৰিকুৱেষ্টৰ কাৰণে, মাইট আমি চাম জাষ্ট ফৰ পসিবিলিটিৰ কাৰণে। আমি কেনে ধৰণে ইউজ কৰিম বা পাষ্ট টেন্সত প্ৰেজেন্ট টেন্সত কেনে ধৰণে ইউজ কৰিম তাক আজি আমি এই ভিডিঅ'টোত সম্পূৰ্ণখিনি শিকিবলৈ যত্ন কৰিম। সো ফাৰ্ষ্ট আমি পালো মে। মে আমি ইউজ কৰিম ৰিকুৱেষ্টৰ কাৰণে আৰু পসিবিলিটিৰ কাৰণে। সো আমি ৰিকুৱেষ্ট আপোনালোকে হয়তো নিশ্চয় জানে যিখিনি অনুৰোধ কৰা হয়। ফৰ এক্সাম্পল আপুনি কোনোবা এটা অফিচলৈ সোমাই গৈছে, কোনোবা এটা অফিচত সোমাই গৈ দেখিলে যে অফিচত অফিচাৰজন বহি আছে। সো আপুনি তেখেতক কেনে ধৰণে ৰিকুৱেষ্ট কৰিব। আপুনি ক'ব যে মে আই কাম ইন ছাৰ, মে আই কাম ইন ছাৰ। সো আপুনি ক'ব মে আই কামিং নক'ব, মে আই কাম ইন ছাৰ, মই সোমাব পাৰোঁনে। এনেধৰণে আমি পলাইট ৰিকুৱেষ্ট কৰোঁ, মেৰ থ্ৰুৱেদি আমি পলাইট ৰিকুৱেষ্ট কৰোঁ যিকোনো অনুৰোধৰ কাৰণে। বা আপুনি ক'ব পাৰে মে আই কল ইউ নাও, মে আই কল ইউ নাও, মই তোমাক এতিয়া ফোন কৰিব পাৰোঁনে, মই তোমাক এতিয়া ফোন কৰিব পাৰোঁনে, মে আই কল ইউ নাও। এনেধৰণে আমি যিখিনি ৰিকুৱেষ্ট হয় ৰিকুৱেষ্টৰ কাৰণে মে ইউজ কৰি বাক্যখিনি ক'ব পাৰোঁ। সো এতিয়া আমি চাওঁ পসিবিলিটিৰ কাৰণে আমি কেনেধৰণে মে ইউজ কৰিম। পসিবিলিটি আমি যেতিয়া সম্ভাৱনা আছে বুলি ক'ম যে আজি ৰাতিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে, আজি আবেলিলৈ সি অহাৰ সম্ভাৱনা আছে,
আজি আবেলিলৈ সি মোক লগ কৰাৰ সম্ভাৱনা আছে, আজি আবেলিলৈ সি মোক ফোন কৰাৰ সম্ভাৱনা আছে। এনে ধৰণৰ বাক্যখিনি যেতিয়া কওঁ, সি আজি আবেলিলৈ মোলৈ ফোন কৰিব চাগে, এনে ধৰণৰ বাক্য। সো এনে ধৰণৰ বাক্যখিনিৰ কাৰণে আমি মে ইউজ কৰোঁ। আৰু এইখিনিতে এটা খুব ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখি থ'ব, আমি মাইটো ঠিক একেটা কাৰণতে ইউজ কৰোঁ। মাইট আমি ইউজ কৰোঁ আমি যেতিয়া ক'ম যে সি আজি আবেলিলৈ মোলৈ ফোন কৰিবও পাৰে, মানে আপোনাৰ যিটো সম্ভাৱনা, সেই সম্ভাৱনাটো ইমান দৃঢ় নহয়, মানে ক্ষীণ সম্ভাৱনা, মানে যিটো আমি কওঁ যে লাইট হোপ এটা আছে, মানে একদম খুব পাতল আশা এটা আছে। বৰষুণ দিয়াৰ খুব কম সম্ভাৱনা আছে, সম্ভাৱনা আছে, খুব ক্ষীণ, দিবও পাৰে নিদিবও পাৰে। সো তেনেকুৱা ক্ষেত্ৰত আমি মাইট ইউজ কৰিম। আৰু যদি আমি কওঁ আজি আবেলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছেই, সো আপুনি যেতিয়া ক'ব যে সম্ভাৱনা যথেষ্ট আছে, সো যথেষ্ট থকাৰ কাৰণে আমি মে ইউজ কৰিম। সম্ভাৱনা একেবাৰে কম থকাৰ কাৰণে আমি ইউজ কৰিম মাইট। সো এই ডিফাৰেঞ্চটো মনত ৰাখি ল'ব। এই ডিফাৰেঞ্চটো মনত ৰাখি লোৱাৰ পিছত আপুনি কোনো ব্যক্তিক কোনো কথা ক'বলৈ যাওঁতে আপোনাৰ কোনো প্ৰব্লেম নহয়। আপুনি ৰিকুৱেষ্ট কৰক বা আপুনি সম্ভাৱনাৰ ক্ষেত্ৰত যিকোনো বাক্য কওক, আপোনাৰ কেতিয়াও প্ৰব্লেম নহয়। সো আপুনি জাষ্ট ডিফাৰেঞ্চটো মনত ৰাখি ল'ব। সো আমি এতিয়া মেৰ সম্ভাৱনাযুক্ত কিছুমান বাক্য চাই লওঁ। আমি এটা বাক্য ক'ব পাৰোঁ, আজি গধূলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। আজি গধূলিলৈ, ইট মে, মই কৈ আছোঁ আপোনালোকক কিয় ইউজ কৰিছোঁ। ইট মে ৰেইন দিছ ইভিনিং। আজি ৰাতিলৈ মানে বৰষুণ দিয়াৰ সম্ভাৱনা আছে, আজি গধূলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। সো আমি বাক্যটো ক'লো ইট মে ৰেইন দিছ ইভিনিং। আমি যেতিয়া কোনো বাক্যৰ ছাবজেক্টটো বিচাৰি নাপাওঁ বা কোনো বাক্যৰ ছাবজেক্টটো নাথাকে, তেতিয়া আমি ইটটো এজ এ ছাবজেক্ট হিচাপে ইউজ কৰোঁ। আপোনালোকে হয়তো নিশ্চয় জানে বা নিশ্চয় দেখিছে, ইটেৰো কিছুমান বাক্য আৰম্ভ হয় বা ডেয়াৰেৰো আৰম্ভ কৰোঁ। সো এনেকুৱা ক্ষেত্ৰত আমি ইটটো ইউজ কৰিলোঁ। ইট সদায় ইউজ হয় আপোনাৰ যিখিনি নন লিভিং থিংছৰ বাবে আমি ছাবজেক্ট হিচাপে ইটটো ইউজ কৰোঁ। সো আমি বাক্যটো ক'লোঁ যে ইট মে ৰেইন দিছ ইভিনিং। আজি গধূলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। সম্ভাৱনাৰ ক্ষেত্ৰত আমি এই বাক্যটো ক'লোঁ। আমি যদি মে ঠাইত মাইট ইউজ কৰোঁ, মাইট ইউজ কৰিলে ক'ম যে ইট মাইট ৰেইন দিছ ইভিনিং। আজি গধূলিলৈ বৰষুণ দিয়াৰে সম্ভাৱনা আছে। ইট মে ৰেইন দিছ ইভিনিং। আজি গধূলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। ইট মাইট ৰেইন দিছ ইভিনিং। আজি গধূলিলৈ বৰষুণ দিয়াৰ খুব কম সম্ভাৱনা আছে। কম সম্ভাৱনাৰ ক্ষেত্ৰত আমি মাইট ইউজ কৰিলোঁ, আৰু সম্ভাৱনা বেছি থকাৰ ক্ষেত্ৰত আমি মে ইউজ কৰিলোঁ। ইট মে ৰেইন দিছ ইভিনিং। আজি গধূলিলৈ বৰষুণ দিয়াৰ সম্ভাৱনা আছে। ইট মাইট ৰেইন দিছ ইভিনিং মিনছ আজি ৰাতিলৈ বৰষুণ দিয়াৰ খুব কম সম্ভাৱনা আছে। আমি যদি এই বাক্যটো ইট মে ৰেইন দিছ ইভিনিং, এই বাক্যটো চিম্পলি যোৱাকালি বুলি ক'বলৈ যাওঁ, আমি যদি দিছ ইভিনিঙৰ ঠাইত আমি যদি ইউজ কৰোঁ য়েষ্টাৰডে, সো আমি ক'লোঁ যে ইট মে ৰেইন য়েষ্টাৰডে। বাক্যটো আপোনাৰ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। সো আমি যেতিয়া যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে কিন্তু কিবা কাৰণত নিদিলে বৰষুণ। সো যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে, যোৱাকালিৰ কথা কৈ আছোঁ। যোৱাকালি সম্ভাৱনা থকাৰ ক্ষেত্ৰত আমি কেনেধৰণে বাক্যটো ক'ম? যোৱাকালি। সো যোৱাকালি বুলি ক'বলৈ যাওঁতে আমি কি কৰিম? ইট মে, তেতিয়া আমি ইউজ কৰিম ইয়াত হেভ। ইট মে হেভ ৰেইনড, তেতিয়া আমি ভাৰ্বটো ইউজ কৰিম পাষ্ট পাৰ্টিচিপল ফৰ্মত। ইট মে হেভ ৰেইনড য়েষ্টাৰডে। ইট মে হেভ ৰেইনড য়েষ্টাৰডে। যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে, বৰষুণ নিদিলে। ইট মে হেভ ৰেইনড য়েষ্টাৰডে। যোৱাকালি বৰষুণ দিলে হয় চাগে, সম্ভাৱনা আছিলে, কিবা কাৰণত নিদিলে।
অলৰেডি মই যেটো কৈ গলো বা আমি যদি কওঁ যোৱাকালি বৰষুণ দিয়াৰ খুব কম সম্ভাৱনা আছিলে ঠিক এনে ধৰণে আমি যেটো ইয়াত আমি যেটো দিস ইভিনিং ইউজ কৰিলো এই দিস ইভিনিংৰ ঠাইত আমি যদি yesterday ইউজ কৰি লওঁ yesterday ইউজ কৰো তেতিয়া আমি কম যে it might have rained yesterday it might have rained yesterday means যোৱাকালি বৰষুণ দিয়াৰ খুব কম সম্ভাৱনা আছিলে খুব কম সম্ভাৱনাৰ ক্ষেত্ৰত আমি might আৰু বেছি সম্ভাৱনাৰ ক্ষেত্ৰত আমি may ইউজ কৰিলো প্ৰেজেন্ট টেন্সত কেনে ধৰণে ইউজ কৰিলো আপোনালোকে নিশ্চয় বুজি পালে আৰু পাষ্ট টেন্স বুজাবলৈ যাওঁতে বা অতীতৰ কোনো এটা একচনৰ সম্ভাৱনাযুক্ত একচনৰ কথা বুজাবলৈ যাওঁতে আমি কেনে ধৰণে মে বা মাইটৰ পিছত হেভ ইউজ কৰি বাক্যটো পাষ্ট টেন্সত কলো আপোনালোকে এতিয়া হয়তো নিশ্চয় বুজি পালে এনে ধৰণে আপোনালোকে মে মাইট ইউজ কৰি যি কোনো বাক্য আপুনি স্পোকেন ইংলিছত ইউজ কৰিব পাৰে মে আমি ইউজ কৰো আমি যেতিয়া কোনো এজন ব্যক্তিক কিবা এটা উইশ কৰিবলৈ যাওঁ ভগৱানে তোমাক মংগল কৰক তুমি দীৰ্ঘদিন জীয়াই থাকা এনে ধৰণৰ যিখিনি বাক্য আমি ইন জেনাৰেলি অপটেটিভ সেন্টেন্স বুলি কওঁ এই অপটেটিভ সেন্টেন্স খিনিৰ ক্ষেত্ৰতো আমি মে ইউজ কৰো ফৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰো যে মে গড ব্লেছ ইউ ভগৱানে তোমাক মংগল কৰক মে গড ব্লেছ ইউ বা মে you live long তুমি দীৰ্ঘদিন জীয়াই থাকা এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত যিখিনি অপটেটিভ সেন্টেন্স এনে ধৰণৰ বাক্যৰ ক্ষেত্ৰত আমি মে ইউজ কৰো মে গড ব্লেছ ইউ মে ইউ লিভ লং তুমি দীৰ্ঘদিন জীয়াই থাকা ভগৱানে তোমাক মংগল কৰক এনে ধৰণে অপটেটিভ সেন্টেন্সৰ ক্ষেত্ৰতো আমি মে ইউজ কৰি বাক্যখিনি ক'ব পাৰোঁ বা আপোনালোকে এনে ধৰণৰ বাক্য আপোনাৰ বন্ধু বান্ধৱৰ বাৰ্থডে বা আপোনাৰ যিকোনো পাৰ্টি আদিত আপুনি ইউজ কৰিব পাৰে এতিয়া চাওঁ আমি can আৰু could আমি কেনে ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ can টো আমি ইউজ কৰোঁ সদায় প্ৰেজেন্টৰ কোনো এবিলিটিৰ কথা ডেসক্ৰাইব কৰিবলৈ can টো সদায় আমি ইউজ কৰোঁ এবিলিটিৰ কথা বুজাবলৈ আৰু can টো আমি ইউজ কৰোঁ ইনফৰ্মেল ৰিকুৱেষ্ট যেনে বন্ধু বান্ধৱৰ মাজত যিখিনি কথা বতৰা চলে তেনেকুৱা ক্ষেত্ৰত আমি can টো ইনফৰ্মেল ৰিকুৱেষ্টৰ কাৰণে ইউজ কৰিব পাৰোঁ আৰু can টো সদায় ইনফৰ্মেল ৰিকুৱেষ্ট হিচাপে ধৰা হয় আৰু ফৰ্মেল ৰিকুৱেষ্টৰ কাৰণে আমি ইউজ কৰিম could আৰু পাষ্টৰ যিকোনো এবিলিটিৰ কথা বুজাবলৈ আমি ইউজ কৰিম could আৰু could টো কিছু ক্ষেত্ৰত পসিবিলিটি সম্ভাৱনাৰ কাৰণেও ব্যৱহাৰ কৰা হয় যেনে মই অলপ আগত কৈ গৈছিলো যে আজি বৰষুণ দিয়াৰ সম্ভাৱনা আছে বা যোৱাকালি বৰষুণ দিয়াৰ সম্ভাৱনা আছিলে সো আমি তেনেকুৱা ক্ষেত্ৰত মেৰ ঠাইত could ইউজ কৰিও বিভিন্ন বাক্য কোৱা শুনো বা আমি পঢ়িবলৈ পাওঁ সো তাৰ বিষয়ে মই নেক্সট কোনোবা এটা ভিডিঅ ডিসকাস কৰিম সো আৰু এই could বা can আমি কেনে ধৰণে ব্যৱহাৰ কৰোঁ বা may could আমি কেনে ধৰণে ব্যৱহাৰ কৰোঁ ইয়াৰ আগৰ ভিডিঅ দুই এটাটো মই অলৰেডি কৈছো সো এতিয়া আমি চাওঁ প্ৰথমতে canৰ ইউজ can আমি ইউজ কৰোঁ প্ৰেজেন্টৰ এবিলিটিৰ কাৰণে ফৰ এক্সাম্পল আমি ক'ব পাৰোঁ যে মই এটো কৰিব পাৰোঁ I can do it মোৰ এবিলিটি কি মই এটো কৰিব পাৰোঁ I can do it means মই এটো কৰিব পাৰোঁ বা আমি আৰু এটা এক্সাম্পল ক'ব পাৰোঁ যে তাই নাচিব পাৰে সো আমি কম she can dance তাই নাচিব পাৰে তাইৰ এবিলিটি কি she can dance সো এনে ধৰণে এবিলিটিৰ কাৰণে আমি can ইউজ কৰিলো বা আমি ইনফৰ্মেল ৰিকুৱেষ্ট কোনবোৰ তোমাৰ ফোন নম্বৰটো দিব পাৰিবানে can you give me your number can you give me your number তুমি তোমাৰ ফোন নম্বৰটো মোক দিব পাৰিবানে বা আমি যদি কওঁ can you call me তুমি মোক ফোন কৰিব পাৰিবানে can you call me তুমি মোক ফোন কৰিব পাৰিবানে সো এনে ধৰণৰ বাক্য এনে ধৰণে ইনফৰ্মেল ৰিকুৱেষ্ট আৰু এবিলিটিৰ কাৰণে আমি can ইউজ কৰোঁ এতিয়া চাওঁ আমি could আমি ইউজ কৰোঁ পাষ্টৰ এবিলিটিৰ কাৰণে আমি এটা বাক্য কৈছিলো I can do it বা she can
dance. তাই নাচিব পাৰে. সো আমি যদি কওঁ তাই নাচিব জানিছিল বা তাই পাৰিছিল, তাই নাচিব পাৰিছিল, তাইৰ এবিলিটি, পাষ্টৰ এবিলিটিৰ কাৰণে আমি could ইউজ কৰোঁ. সো আমি বাক্যটো ক'ম she could dance. মানে তাই অতীতত নাচিব জানিছিল. she could dance. তাই অতীতত নাচিব জানিছিল. তাই এইটো পাষ্টৰ এবিলিটি আছিল. তাই বৰ্তমান কিবা এটা হ'ল, যি হওক তাই বৰ্তমান নাচিব নোৱাৰে. সো তেনে ক্ষেত্ৰত আমি ক'লো she could dance. তাই নাচিব পাৰিছিল. বা আমি ক'ব পাৰোঁ যে মই তোমাক সহায় কৰিব পাৰিলোহেঁতেন. পাৰিলোহেঁতেন নহ'ব. I can help you তো আমি past tenseত ক'বলৈ যাম. past I can help you. মই তোমাক সহায় কৰিব পাৰোঁ. আমি যদি সেই বাক্যটো pastত কওঁ, তেওঁ সহায় কৰিব পৰাটো মোৰ এবিলিটি. সো সেই এবিলিটিটো যেতিয়া আমি pastত ক'ম, তেতিয়া আমি ক'ম I could help you. I could help you. মই তোমাক সহায় কৰিব মানে pastত পাৰিলোহেঁতেন. তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যখিনি ক'ব পাৰোঁ. বা মই কৈছিলোঁ যে আমি পলাইট ৰিকুৱেষ্ট, একদম ফৰ্মেল ৰিকুৱেষ্ট আমি could ইউজ কৰি ক'ব পাৰোঁ. যেনে মই অলপ আগত কৈছিলোঁ may I come in sir. এনেকুৱা ক্ষেত্ৰত আমি may ইউজ কৰোঁ. আমি যেতিয়া কোনো এজন আমাতকৈ ডাঙৰ ব্যক্তি, আমাতকৈ বয়োজ্যেষ্ঠ ব্যক্তিক আমি একেবাৰে এটা পলাইট ৰিকুৱেষ্ট কৰিবলগীয়া হয়, তেনে ক্ষেত্ৰত আমি could ইউজ কৰিম. সো তাৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ যে মই অলৰেডি সেই এক্সাম্পলটো মই 2-3টা মোৰ ভিডিঅ'ত কৈছোঁ আৰু মই যিবোৰ ডেইলি ইউজ ইংলিছ চেণ্টেন্স হয় তাতো ইনক্লুড কৰিছিলোঁ. সো আমি চেণ্টেন্সটো ক'ব পাৰোঁ যে আপুনি মোলৈ ফোন কৰিব পাৰিবনে? আপুনি মোলৈ ফোন কৰিবনে? আমি লগৰজনক কেনেকৈ ক'ম? তুমি মোলৈ ফোন কৰিবানে? আমি এনেধৰণৰ ক'ম. আমি যেতিয়া কোনো এজন ডাঙৰ ব্যক্তিক কওঁ, আমাতকৈ বয়োজ্যেষ্ঠ ব্যক্তি, কোনোবা এজন গণ্যমান্য ব্যক্তিক কওঁ আপুনি মোলৈ ফোন এটা কৰিবচোন. যেনেধৰণে আমি পলাইটলি কওঁ, সেই বাক্যটো আমি কেনেধৰণে ক'ম? সেই বাক্যটো ক'বলৈ যাওঁতে আমি ক'ম যে could you call me today? Could you call me today? আজি আপুনি মোলৈ ফোন কৰিব পাৰিবনে? Could you call me today? আজি আপুনি মোলৈ ফোন কৰিব পাৰিবনে? এনেকুৱা ক্ষেত্ৰত আমি could ইউজ কৰিম. মনত ৰাখিব, আমি যেতিয়া কোনো এজন ভদ্ৰ ব্যক্তিক ক'বলগীয়া হয় বা আপোনাতকৈ বয়োজ্যেষ্ঠ ব্যক্তিক ক'বলগীয়া হয়, তেনেকুৱা ক্ষেত্ৰত সদায় could ইউজ কৰি আপুনি ৰিকুৱেষ্টখিনি ৰাখিবলৈ যত্ন কৰিব. বা আপুনি may ইউজ কৰিব পাৰে, could ইউজ কৰিব পাৰে. আপুনি যোনটোত কমফৰ্টেবল ফিল কৰে, যোনটো ৱৰ্ডত আপুনি কমফৰ্টেবল ফিল কৰে, সেই ৱৰ্ডটো ইউজ কৰি আপুনি পলাইট ৰিকুৱেষ্টখিনি ৰাখিবলৈ যত্ন কৰিব. বা আমি would ইউজ কৰিব পাৰোঁ. would আমি কেনেধৰণে ইউজ কৰোঁ বা সকলো ক্ষেত্ৰত আমি would ইউজ কৰিব নোৱাৰোঁ. সো কেনেকুৱা ক্ষেত্ৰত আমি would ইউজ কৰিম তাৰ বিষয়ে আমি নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম. সো এতিয়া আমি এটা নেক্সট এক্সাম্পল চাওঁ. নেক্সট এক্সাম্পলটো আমি ক'ব পাৰোঁ যে could you give me your phone number? Could you give me your phone number? আপুনি কোনোবা এটা অফিচত আপোনাৰ ৰিজিউম বা বায়োডাটা দিব গ'ল. দিয়াৰ পিছত আপুনি কিবা এটা কাৰণত তেখেতৰ পৰা ইনফৰমেশ্যন ল'বৰ বাবে আপুনি নাম্বাৰটো খুজিলে সেই অফিচাৰজনৰ বা সেই অফিচটোত থকা ব্যক্তিজনৰ. সো আপুনি তেখেতকতো দাবী ধমকি দি ফোন নম্বৰটো খুজিব নোৱাৰে. আপুনি খুব ভদ্ৰভাৱে কৈ তেখেতৰ ফোন নম্বৰটো আনিব লাগিব, কাৰণ তাত আপোনাৰো কাম জড়িত হৈ আছে, কাৰণ আপোনাক জব লাগে বা অন্য কিবা কাৰণত গৈছিলে. সো তেনে ক্ষেত্ৰত আপুনি কেনেধৰণে ক'ব? could you give me your phone number please? এনেধৰণে আপুনি ক'লে এটা খুব সুন্দৰ আৰু খুব এটা পলাইট ৰিকুৱেষ্ট হৈ পৰিব. সো এনেধৰণে আপোনালোকে ৰিকুৱেষ্ট ৰাখিবলৈ যত্ন কৰক. নেক্সট আমি could have ইউজ কৰোঁ. আমি যেতিয়া বাক্যটোৰ দ্বাৰা বুজাম যে সি কৰিব পাৰিলে হয় বা সি কৰিব পাৰিলেহেঁতেন, তুমি এইটো কৰিব পাৰিলাহেঁতেন, তুমি এই কুৱেশ্যনটো কৰিব পাৰিলা হয় বা পাৰিলাহেঁতেন, এনেধৰণৰ বাক্য যেতিয়া আমি ক'ম, তেনেকুৱা ক্ষেত্ৰত আমি could have ইউজ কৰিব পাৰোঁ. মানে আপোনালোকে বাক্যটো খুব ধ্যান দি শুনিব. তুমি এইটো কৰিব পাৰিলাহেঁতেন বা তুমি কুৱেশ্যনটো ছল্ভ কৰিব পাৰিলাহেঁতেন,
তুমি কুৱেশ্যনটো সলভ কৰিব পাৰিলা হয় তুমি কুৱেশ্যনটো সলভ কৰিব পাৰিলা হয় সো কুৱেশ্যনটো সলভ কৰিব পাৰিলা হয় কিন্তু নকৰিলে আমি পাষ্টৰে এটা মিন কৰিছো পাৰিলা হয় এটা সময়ত হি পাৰিলা হয় কিন্তু হি নকৰাকে গৈছে ধৰি লওক আপোনাৰ বা আপুনি বা অন্য কোনোবাজন ব্যক্তি এক্সাম দিবলৈ গৈছিলে এক্সামত এটা কুৱেশ্যন এৰি আহিলে আৰু যেতিয়া কুৱেশ্যন পেপাৰখন চালে আপুনি তেতিয়া ক'লে যে তুমি এটো কৰিব পাৰিলা হয় কিন্তু হি that means হি নকৰিলে কৰিব পাৰিলা হয় সো সেই কথাটোকে আমি যেতিয়া ইংৰাজীত ক'বলৈ যাম তেতিয়া আমি ইউজ কৰিম could have সো আমি couldৰ লগত তেতিয়া ইউজ কৰিম have could have ইউজ কৰি আমি বাক্যটো কম সো সেই বাক্যটো আমি কেনে ধৰণে কম সো সেই বাক্যটো আমি কম যে you could have solved this question you could have solved this question you could have solved this question means তুমি এই কুৱেশ্যনটো সলভ কৰিব পাৰিলা হয় বা আমি ক'ব পাৰো তুমি এখন গাড়ী কিনিব পাৰিলা হয় তুমি এখন গাড়ী কিনিব পাৰিলা হয় তোমাৰ ওচৰত টকা আছিল পইচা আছিল তুমি এখন গাড়ী কিনিব পাৰিলা হয় সো তেনেকুৱা ক্ষেত্ৰত আমি কম যে আমি তুমি বুলি নকয় আমি ধৰিলো ৰাম বুলি ললো ৰাম could have bought a car ram could have bought a car rame এখন গাড়ী কিনিব পাৰিলে হয় কিন্তু হি কি কৰিলে গাড়ীখন নিকিনিলে তেনেকুৱা ক্ষেত্ৰত আমি could have ইউজ কৰো এতিয়া আমি চাও should আমি কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰো আমি যেতিয়া কওঁ তুমি যোৱা উচিত বুজাবলৈ তেতিয়া আমি কম তুমি এতিয়া ঘৰলৈ যোৱা উচিত তেনেকুৱা ক্ষেত্ৰত আমি should ইউজ কৰিম সো আমি ক'ব পাৰো যে তুমি এতিয়া ঘৰলৈ যোৱাটো ভাল মানে পৰামৰ্শ এডভাইস দিবৰ কাৰণে আমি should ইউজ কৰো সো কেনে ধৰণে ইউজ কৰিম আমি ক'ব পাৰো যে you should go now তুমি এতিয়া যোৱা উচিত বুলি ক'বলৈ যাওঁতে আমি ক'লো you should go now বা আমি ক'ব পাৰো যে you should study well তুমি ভালকৈ পঢ়া উচিত সো আমি ক'লো যে you should study well সো এতিয়া চাওক এই বাক্যবোৰ যেতিয়া আমি past tenseত ক'বলৈ you should study well তুমি ভালকৈ পঢ়া উচিত আমি যদি কওঁ তুমি ভালকৈ পঢ়া উচিত আছিলে তেতিয়া আমি ইউজ কৰিম shouldৰ লগত have সো আমি shouldৰ লগত তেনেকুৱা ক্ষেত্ৰত have ইউজ কৰো সো আমি তেতিয়া কম যে you should have study well means তুমি ভালকৈ অধ্যয়ন কৰিব লাগিছিল তুমি ভালকৈ অধ্যয়ন কৰা উচিত আছিল বুলি ক'বলৈ যাওঁতে আমি shouldৰ লগত ইউজ কৰিলো have you should have study well যিখিনি আমি প্ৰেজেন্ট টেন্সৰ বাক্য should ইউজ কৰো সেই বাক্যখিনি যেতিয়া আমি past tenseত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি should have ইউজ কৰো আৰু এটা কথা মনত ৰাখিব আমি should have ইউজ কৰো তোমাৰ থকা উচিত মানে থাকিব লাগে থকাটো ভাল তেনেকুৱা ক্ষেত্ৰত আমি should have ইউজ কৰো should have আমি দুটা মিনিংত ইউজ কৰো ফাৰ্স্ট হল আমি should যিখিনি প্ৰেজেন্ট টেন্সৰ বাক্যত ইউজ কৰো সেইখিনি past tense বুজাবলৈ আমি should have ইউজ কৰো আৰু আমি ইউজ কৰিম should have যেতিয়া আমি কম তোমাৰ ওচৰত এটা কলম থকা উচিত তোমাৰ পকেটত এটা কলম থকা উচিত সো তেনেকুৱা ক্ষেত্ৰত আমি should have ইউজ কৰো সো কেনে ধৰণে ইউজ কৰো বাক্যটো চাওক you should have a pen in your pocket তোমাৰ পকেটত এটা কলম থকা উচিত
এনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰিলো ইউ শুড হ্যাভ এ পেন ইন ইয়োৰ পকেট তোমাৰ পকেটত এটা কলম থকা উচিত সো কলম থকা উচিত মানে থকা আপুনি থকা বুজাবলৈ যাওঁতে সদায় শুডৰ লগত হ্যাভ ইউজ কৰিব লাগিব সো আমি কলো যে ইউ শুড হ্যাভ টু আপুনি নাই বুলি ধৰক ইউ শুড এ পেন ইন ইয়োৰ পকেট বাক্যটো কিবা মিনিং ওলালে একো নোলালে জাস্ট আমি এই হ্যাভ টুৰ দ্বাৰা যেটো আমি হ্যাভ ইউজ কৰিলো এই হ্যাভ টুৰ দ্বাৰা আমি ইউ শুড হ্যাভ এ পেন এই হ্যাভ টুৰ দ্বাৰা আমি জাস্ট থকাটোহে বুজালো ইউ শুড হ্যাভ এ পেন ইন ইয়োৰ পকেট তোমাৰ পকেটত এটা কলম থকা উচিত ইউ শুড হ্যাভ পেন ইন ইয়োৰ পকেট বাক্যৰ কোনো মিনিং নোলালে সো আমি হ্যাভ টু থকা অৰ্থত আমি ব্যৱহাৰ কৰিলো বা আমি ক'ব পাৰো ইউ শুড হ্যাভ এ বুক ইউ শুড have some good English book you should have some English book তোমাৰ ওচৰত কেইখনমান ভাল ইংৰাজী কিতাপ থকা উচিত বা থাকিব লাগে সো তেনে ক্ষেত্ৰত আমি কলো you should have some good English book সো এতিয়া চাওক আমি যদি এই বাক্যটো you should have a pen in your pocket তোমাৰ পকেটত এটা কলম থাকিব লাগে বা থকা উচিত যদি আমি কওঁ তোমাৰ পকেটত এটা কলম থকা উচিত আছিলে সো তেনে ক্ষেত্ৰত আপুনি কি ইউজ কৰিব যদি আমি সেই বাক্যটো past tenseত ক'বলৈ যাওঁ you should have তেতিয়া আমি এই haveৰ পিছত ইউজ কৰিম had you should have had a pen in your pocket বা আমি এই বাক্যটো you should have some good English book you should have some good English book মানে তোমাৰ ওচৰত কেইখনমান ভাল কিতাপ ইংৰাজী ভাল কিতাপ থাকিব লাগে সো আমি যদি কওঁ থাকিব লাগিছিল বুলি কোৱাৰ লগে লগে আমি haveৰ পিছত had ইউজ কৰিম you should have had some good English book তোমাৰ ওচৰত কেইখনমান ভাল কিতাপ থাকিব লাগিছিল এনে ধৰণে আমি should ইউজ কৰো সো আমি নেক্সট ভিডিওটোত অন্য কেটা মডেল ভাৰ্বৰ ওপৰত ডিসকাস কৰিম গতিকে আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা আজিৰ এই কেটা মডেল ভাৰ্বৰ ইউজৰ বিষয়ে জানিব পাৰিলে এই কেটা মডেল ভাৰ্ব আমি কেনে ধৰণে স্পোকেন ইংলিছত ইউজ কৰো তাৰ বিষয়ে হয়তো খুব ভালকৈ জানিব পাৰিলে আপোনালোকে এই ভিডিওটোৰ পৰা বা এই মডেল ভাৰ্ব কেটাৰ পৰা কি শিকিব পাৰিলে আপোনালোকে মোক কমেন্ট বক্সত জনাবলৈ সমুলি নাপাহৰিব আৰু যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি মোক জনাব আপোনালোকে ভিডিওটো চাই কেনে পালে আৰু আপোনাৰ ফ্যামিলি ফ্ৰেন্ড সাৰ্কেলৰ মাজত ডেফিনেটলি ভিডিওটো শেয়াৰ কৰিব যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱ বা আপোনাৰ ফ্যামিলিৰ মেম্বাৰ সকলেও ইংৰাজীৰ এই কথাবোৰ জানিব পাৰে শিকিব পাৰে আৰু বুজিব পাৰে আৰু যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ল'ব যাতে মোৰ আপকামিং ভিডিওখিনিৰ নোটিফিকেশন আপোনালোকে টাইম মতে পাই থাকে